সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছে। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আজি হৈছে 28 মাৰ্চ। আজি সন্ধিয়া খবৰকেইটা আপোনালোকে শেষৰলৈকে চাওক। প্ৰথমটো খবৰ হৈছে এতিয়া আগন্তুক 26 নিৰ্বাচন যিমানে ওচৰ চাপিছেই এতিয়া আমি দেখা গৈছে যে প্ৰত্যেকটো দলে নিজৰ নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে নিজৰ যি ভোটাৰ তেওঁলোকে সেইখিনি প্ৰচাৰ কৰিছে, ভোটাৰৰ মাজলৈ গৈছে। তো তেওঁলোকে আগন্তুক সময়ত কি কাম কৰিব, তো এনেকুৱা ধৰণৰ এইবিলাক কাৰ্য লৈ তেওঁলোকে সেইখিনি নিৰ্বাচনী প্ৰচাৰবিলাক চলাই আছে। তো আমি যদি চাওঁ এতিয়া দিছপুৰ সমষ্টিৰ পৰা যিহেতু মীৰা বৰঠাকুৰে প্ৰতিদ্বন্দ্বিতা কৰিছে, মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ বাইদেৱে সেইখিনি মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে তো এতিয়া গুৱাহাটীত যোৱা 10টা বছৰে আন্তৰিকতাৰে কোনো কাম নকৰিলে। এতিয়া যিহেতু বাৰিষা হৈছে, বাৰিষাত বৰষুণ দিছে, বৰষুণৰ সময়ত পানী সৃষ্টি হৈছে কৃত্ৰিম বান, তাৰ মাজৰে পৰা তেওঁ সেইখিনি জনাইছে যে গুৱাহাটীত যদি আমি চাওঁ 10টা বছৰে কোনো আন্তৰিকতাৰে কোনো কাম নকৰিলে বুলি গুৱাহাটীবাসীৰ বাবে এনেদৰে মন্তব্য কৰিছে, কটাক্ষ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিষয়ে এইখিনি কথাটো কৈছে, এই চৰকাৰখনৰ বিষয়ে কথা কৈছে যে গুৱাহাটীত যোৱা 10টা বছৰে কোনো আন্তৰিকতাৰে কাম নকৰিলে এই চৰকাৰে। নেক্সট খবৰ হৈছে বদৰুদ্দিন আজমলক তীব্ৰ কটাক্ষ ৰেজাউল কৰিম চৌধুৰী। তো বদৰুদ্দিন আজমল ডাঙৰীয়াক কটাক্ষ কৰিছে ৰেজাউল কৰিম চৌধুৰী ডাঙৰীয়াই। তো বদৰুদ্দিন আজমল ডাঙৰীয়াক কটাক্ষ কৰিছে, যিহেতু তেওঁ সেইখিনি কৈছে যে অসমত মিয়া শাসন চলিব, হিমন্ত বিশ্ব শাসন নচলে বা এইবাৰ আমাৰ চৰকাৰ হ'ব ইত্যাদি ইত্যাদি। এইখিনিক লৈ এতিয়া বদৰুদ্দিন আজমলক তীব্ৰ কটাক্ষ কৰিছে ৰেজাউল কৰিম চৌধুৰীয়ে। নেক্সট খবৰ হৈছে এইবাৰ শিৱসাগৰ সমষ্টিত হ'ব একপক্ষীয় যুঁজ। তো মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই, এইবাৰ শিৱসাগৰত হ'ব একপক্ষীয় যুঁজ আৰু কুশল গগৈ ডাঙৰীয়াক সেইখিনি কটাক্ষ কৰি কৈছে তো হত্যাকাৰীক ভোট দিবনে সক্ৰিয় বিধায়কক ভোট দিব, এনেদৰে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই। মই এজন শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ৰাইজলৈ এজন সক্ৰিয় বিধায়ক, বিধানসভাত মই মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চকুত হৈ মই সেইখিনি কথা ক'ব পাৰোঁ। তো এনেকুৱা ধৰণৰ ক্ষেত্ৰত এতিয়া মোক দিবনে আন এজনক দিব, এনেদৰে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়া। তো ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় দিব তেওঁ। এতিয়া নেক্সটটো খবৰ হৈছে বোকাখাটত এজন ছয়দান MLA আছে। এতিয়া বোকাখাটত অখিল গগৈ ডাঙৰীয়াই তেওঁৰ নিজৰ ৰাইজৰ দলৰ প্ৰাৰ্থী হৈ যেতিয়া নেকি নিৰ্বাচনী প্ৰচাৰ চলাইছে, নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে বোকাখাটত এজন ছয়দান আছে, ছয়দান MLA আছে। অতুল বৰা ডাঙৰীয়াক কটাক্ষ কৰি তেনেদৰে কৈছে। অতুল বৰা ডাঙৰীয়াক কটাক্ষ কৰা দেখা গৈছে, অখিল গগৈ ডাঙৰীয়াই কটাক্ষ কৰিছে, অতুল বৰা ডাঙৰীয়াক কটাক্ষ কৰিছে বোকাখাটত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ। নেক্সটটো খবৰ হৈছে মৰিয়নি সমষ্টিত মাৰাথান নিৰ্বাচনী প্ৰচাৰ ডক্টৰ জ্ঞানশ্ৰী বৰা। তো ৰাইজৰ দলৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰাই যিহেতু প্ৰাৰ্থিত্ব লাভ কৰিছে, এতিয়া ৰাইজৰ মাজলৈ গৈ, ৰাইজৰ ওচৰলৈ গৈ এইখিনি সমস্যাৰ কথা বুজ লৈছে আৰু আগন্তুক কি কেনেদৰে কৰিব পাৰি সেইখিনিও কথা কৈছে যদি তেওঁক জিকাই এইবাৰ বিধানসভালৈ পঠিয়ায়। কাৰণ কেলৈ যোৱা যি সময়ত আপোনালোকে দেখিলে যে কি কেনেদৰে কৰিলে, তো ইয়াত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, তো সেইখিনি ক্ষেত্ৰত আৰু মোৰ বিশেষ ক'বলগীয়া নাই। এতিয়া কথাটো হ'ল কি, এইবাৰ ৰাইজে আপোনালোকে যদি মৰম কৰে তেনেহ'লে বিধানসভালৈ যদি পঠিয়ায় তেনেহ'লে আপোনালোকৰ হৈ কাম কৰিবলৈ এইবাৰ সুবিধা পাম, এনেদৰে জনাইছে জ্ঞানশ্ৰী বৰাই আৰু প্ৰচাৰ চলোৱা দেখা গৈছে। নেক্সট খবৰ হৈছে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছিলে বিৰপুৰীয়াৰ ভূপেন বৰা ডাঙৰীয়াই। তো এতিয়া প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে বিৰপুৰীয়া সমষ্টিত ভূপেন বৰা ডাঙৰীয়াই। এতিয়া ভূপেন বৰা ডাঙৰীয়াই যিহেতু বিৰপুৰীয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু এতিয়া তেওঁ প্ৰচাৰত নামিছে, ৰাইজৰ ওচৰলৈ গৈছে, ৰাইজক সেইখিনি সমস্যাৰ কথা বুজ লৈছে, সুধিছে কি কেনেকৈ সমস্যা সেইখিনি সমাধান কৰিব পাৰি। তো এতিয়া সেইখিনি কৰা দেখা গৈছে। নেক্সটটো খবৰ হৈছে আমাৰ চৰকাৰ হ'লে হিমন্ত বিশ্ব শৰ্মা জেলত থাকিব। অখিল গগৈ ডাঙৰীয়াই এনেদৰে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কৈছে আৰু বিধানসভাত মই একমাত্ৰ দবদবাই থাকোঁ, প্ৰত্যেকটো কথা সেইখিনি মই উল্লেখ কৰি থাকোঁ আৰু ইয়াৰ এইখিনি প্ৰত্যুত্তৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দিছে এনেদৰে যে হয় আমাৰ চৰকাৰ হ'লে হিমন্ত বিশ্ব শৰ্মা জেলত থাকিব, এনেদৰে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই। তো আগন্তুক 26 নিৰ্বাচন আহিছে, 26 পিছতে সকলোখিনি কথা গম পোৱা যাব কোন কেনেদৰে ক'ত কি হয়। কিন্তু অখিল গগৈ ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেনেদৰে কটাক্ষ কৰা দেখা গৈছে। নেক্সটটো খবৰ হৈছে নলবাৰীত ৰাইজৰ ৰোষত কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা। তো ৰাইজৰ ওচৰলৈ অশোক শৰ্মা ডাঙৰীয়াই গৈছে আৰু এতিয়া ৰাইজে তেওঁ সেইখিনি কিছুমান কথা প্ৰশ্ন উত্থাপন কৰিছে আৰু সেইখিনি এতিয়া কংগ্ৰেছ প্ৰাৰ্থী
ৰোগত পৰিছে সেইখিনি অশোক শৰ্মা ডাঙৰীয়া তেওঁ সেইখিনি ৰাইজৰ মাজত প্ৰশ্ন উত্তৰ দিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হ'ল। নেক্সটটো খবৰ হৈছে ৰেচন কাৰ্ড। ৰেচন কাৰ্ড এতিয়া থাকিলে বহুতে বেছি আপোনালোকৰ বাবে ভাল খবৰ। আপোনালোকে লাখ লাখ টকা আপোনালোকে পাব। লাখ টকা এইকাৰণে পাব যে আপোনালোকে চৰকাৰী ঘৰ পাব, আয়ুষ্মানৰ বাবে আপোনালোকে সা সুবিধা পাব। তো সেইখিনি আৰু এইখিনি ক্ষেত্ৰত আপোনালোকে অৰুণোদয় পোৱা সমান্তৰালকৈ আপোনালোকে এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ নথিপত্ৰ হ'ব হৈছে ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থাকিলে আপোনালোকে যদি আপোনালোকৰ ঘৰত ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে স্কুলত কলেজত নামভৰ্তিৰ বাবে সেইখিনি সুবিধা হ'ব। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ নথিপত্ৰ হৈ গৈছে ৰেচন কাৰ্ড। ৰেচন কাৰ্ড যদি আপোনালোকৰ নাই তেনেহ'লে অতি সোনকালে এইখিনি আবেদন কৰি ল'ব আৰু আবেদন কৰিলে আপোনালোকে সেই সুবিধাসমূহ পাব, আয়ুষ্মান কাৰ্ড, অৰুণোদয়, চৰকাৰী ঘৰ বা যি সকলোখিনি সুবিধা। নেক্সটটো খবৰ হৈছে অৰুণোদয় আঁচনি আকৌ দিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনাইছে যে এতিয়াও বহুতখিনি মহিলা অৰুণোদয় আঁচনি পাবলৈ বাকী আছে। এতিয়া নিৰ্বাচনী প্ৰচাৰ কৰাৰ সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে আমি যিদৰে প্ৰতিশ্ৰুতি দিছিলোঁ সকলোখিনি কাম কৰি গৈছোঁ আৰু এতিয়া আগন্তুক অৰুণোদয় আঁচনি আমি আকৌ দিম আৰু অৰুণোদয় আঁচনি দিব। সেইখিনি আমি যদি আমাক এইবাৰ ৰাইজে মৰম কৰে বা এইবাৰ আমাক পুনৰবাৰ শাসনলৈ আনে, এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সটটো খবৰ হৈছে অখিল গগৈ ডাঙৰীয়াই কি কয় সেইখিনি নিজেই গম নাপায়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কটাক্ষ কৰি কৈছে যে অখিল গগৈ ডাঙৰীয়াই কি কয় সেইখিনি তেওঁ নিজেই গম নাপায়। কি ক'ব কি নক'ব তেওঁৰ কথা একো কোনো মূল্য নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে কটাক্ষ কৰি কৈছে। তো অখিল গগৈ ডাঙৰীয়াই কোনো ধৰণৰ কি কয় এইখিনি নিজেই গম নাপায়। নেক্সটটো খবৰ হৈছে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত গৌৰৱ গগৈ ডাঙৰীয়া। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁৰ নিজৰ সমষ্টিৰ উপৰিও তেওঁৰ প্ৰাৰ্থী যিসমূহ সমষ্টিবিলাকত উঠিছে বা তেওঁলোকৰ যি মিত্ৰতা সমষ্টিবিলাকত তেওঁ সেইখিনি নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে আৰু এইবাৰ তেওঁ এখন বৰ অসম গঢ়াৰো সেইখিনি পৰিকল্পনা বা সেইখিনি তেওঁৰ মনত এটা দৃঢ় প্ৰতিজ্ঞ হৈছে যে ৰাইজে আমাক বহুত বেছি মৰম দিছে আৰু আমি এইবাৰ বৰ অসম গঢ়িবলৈ চেষ্টা কৰিম আৰু বৰ অসমখন গঢ়িম। নেক্সটটো খবৰ হৈছে এইবাৰ অন্ত পৰিব ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া যুগৰ। মৰিয়নি সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই তেনেদৰে মন্তব্য কৰিছে ডক্টৰ জ্ঞানেশ্বৰী বৰাই। জ্ঞানেশ্বৰী বৰাই কৈছে যে এইবাৰ অন্ত পৰিব ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া যুগৰ। তো যি যেনেদৰে কৰিলে আৰু কিমান কৰিলে আমি সেইখিনি দেখিছোঁ আৰু এইবাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া যুগৰ সমাপ্ত ঘটিব, এনেদৰে জনাইছে জ্ঞানেশ্বৰী বৰাই। নেক্সটটো খবৰ হৈছে অখিল গগৈ এইবাৰ ৰাইজে হৰুৱাব। কুশল দুৱৰী ডাঙৰীয়াই মন্তব্য কৰিছে যে শিৱসাগৰ ৰাইজে বুজি পাইছে আৰু উন্নয়ন বিচাৰিছে আৰু সেই হকে অখিল গগৈ ডাঙৰীয়াক এবাৰ ৰাইজে হৰুৱাব, কুশল দুৱৰী ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে জাতীয়তাবাদ বাদ দিলে, জাতীয়তাবোধ গুদামত ভৰাই থলে লুৰিণজ্যোতি সুবিধাবাদী নেতা। প্ৰশান্ত ফুকন ডাঙৰীয়াই কটাক্ষ কৰি কৈছে যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক কটাক্ষ কৰিছে যে জাতীয়তাবাদ বাদ দিলে, জাতীয়তাবোধ গুদামত ভৰাই থলে লুৰিণজ্যোতি ডাঙৰীয়া এজন সুবিধাবাদী নেতা, প্ৰশান্ত ফুকন ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে টিংখাঙত কংগ্ৰেছ প্ৰাৰ্থী চুঙাচৰা সোপা চাহ শ্ৰমিকৰ মাজলৈ গৈছিলে তেওঁলোক কংগ্ৰেছ কৰ্মীসকল। তেওঁলোকক সেইখিনি সোধা গৈছিলে বা এইখিনি ক্ষেত্ৰত তেওঁলোকক সেইখিনি প্ৰশ্নৰে থকা কৰিলে আৰু এতিয়া চুঙাচাই সোপা দিলে চাহ শ্ৰমিকসকলে টিংখাঙত। নেক্সটটো খবৰ হৈছে BTR 15খন আসনৰ 15খন আসনতে জয় হ'ব NDA পাৰ্টি। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে মই হিমন্ত বিশ্ব শৰ্মাক পাত্তা নিদিওঁ। অখিল গগৈ ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কটাক্ষ কৰি কৈছে যে মই হিমন্ত বিশ্ব শৰ্মাক কোনো পাত্তা নিদিওঁ। তো আজি 28 মাৰ্চৰ সন্ধিয়া খবৰ এইকেইটাই আছিলে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আৰু ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।